নমস্কাৰ সকলোকে চিন্ময় এডুকেশ্যন ইউটিউব চেনেলটোৰে স্বাগতম জনাইছোঁ। যিসকল ছাত্ৰ ছাত্ৰী ইছানৰে স্কলাৰশ্বিপ এপ্লাই কৰিছিলা 24-25 বৰ্ষত তেওঁলোকৰ বাবে এটা ভাল খবৰ আৰু এটা বেয়া খবৰ দিওঁ বুলি ভাবিছোঁ। যিসকলৰ ইয়েছ আছিলে তেওঁলোকে হয়তো গম পাইছা এপ্লিকেশ্যনটো লগইন কৰি ৰিনিউৱেল কৰিবলৈ আহিছে। তোমালোকে এতিয়া ডকুমেণ্টসমূহ নৱীকৰণ কৰি লোৱা, কিয়নো নৱীকৰণ নকৰাকৈ কেতিয়াও তোমালোকে ডকুমেণ্টসমূহ আপলোড নকৰিবা ৰিনিউৱেলত। যিহেতু ৰিনিউৱেলত যেতিয়া আপলোড কৰিবা তেতিয়া তোমালোকৰ কলেজত ভেৰিফাই হ'ব আৰু কলেজত ভেৰিফাই হোৱাৰ পাছতে ডিষ্ট্ৰিক্ট নোডেল অফিচাৰে ভেৰিফাই কৰিব আৰু কলেজত যদি ভেৰিফাই হৈ যায় আৰু ডিষ্ট্ৰিক্ট নোডেল অফিচাৰে চাব তাত যদি তোমালোকৰ ডকুমেণ্টটো ভুল লিখে বা যদি তোমালোকে নৱীকৰণ কৰা নাই তেনেহ'লে নৱীকৰণ নকৰিলে মানে কি হ'ব তাত ৰিজেক্ট কৰি দিব পাৰে আৰু যদি ৰিজেক্ট কৰি দিয়ে নোডেল অফিচাৰে তেনেহ'লে তুমি সেই স্কলাৰশ্বিপটোৰ পৰা বঞ্চিত হৈ যাবা। সেই হেতুকে কৈছোঁ যিসকলে ৰিনিউৱেল আহিছে ডকুমেণ্টসমূহ নৱীকৰণ কৰি লোৱা। নৱীকৰণ কৰিবলৈ তোমাৰ মাৰ্কশ্বিটখন নৱীকৰণ কৰিব নালাগে নহয়, তুমি জানাই কি নৱীকৰণ কৰিবলৈ এফিডেভিটখন আৰু যদি ডমিচিয়েল এপ্লাই কৰিছে তেনেহ'লে ডমিচিয়েলখন নৱীকৰণ কৰিব লাগিব আৰু যিসকলে PRC দিছা তেতিয়াহ'লে PRC নৱীকৰণ কৰিব নালাগে। এফিডেভিটখন সকলোৱে নৱীকৰণ কৰিব লাগিব, হয়তো সকলোৱে জানা। আৰু যিসকলৰ আহিলে ইছানৰে স্কলাৰশ্বিপত তেওঁলোকৰ বাবে বেয়া খবৰ বুলি ক'ব লাগিব, কিয়নো এতিয়ালৈকে কোনো চেঞ্জেছ হোৱা নাই আৰু মই মোৰ স্কলাৰশ্বিপটো বাতিল কৰি দিলোঁ। মই নাপাওঁ বুলি গম পালোঁৱে। তোমালোকে এতিয়া বাতিল কৰা নাই, সেইটো তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব। মই তোমালোকক কোৱা নাই যে তোমালোকেও বাতিল কৰি দিয়া আৰু কেইদিনমান ৰখি চোৱা কিবা চেঞ্জেছ হয়নি। আমি আগতে শুনিছিলোঁ যে যেতিয়া মণিপুৰৰ ষ্টুডেণ্টে পে'মেণ্ট পাইছিলে ইছানৰে স্কলাৰশ্বিপত তেতিয়া কৈছে যে 5000 মেৰিট লিষ্ট পাব্লিছ হৈছে আৰু 5000 আছে আৰু যেতিয়া এতিয়া পাব্লিছ হ'ল মেৰিট লিষ্ট মানে যিসকলৰ ইয়েছ আহিলে অসমৰ ষ্টুডেণ্টৰ এতিয়া আকৌ শুনিছোঁ যে 5000 বোলে আৰু পাব্লিছ হ'বলৈ আছে। তোমালোকে বিশ্বাস কৰা নাই কমেণ্ট এটা কৰি জনাবাচোন। মই কিন্তু একেবাৰে বিশ্বাস নকৰোঁ আৰু ৰিনিউৱেল কৰিবলৈ অহা দেখি মই বাতিল কৰি দিলোঁ। এতিয়া আৰু নাপাওঁ বুলি মই গম পালোঁ, মই নাপাওঁ বুলি। তোমালোকে কোৱা নাই যে তোমালোকে বাতিল কৰি দিয়া বুলি, নকৰিবা, চাই লোৱা আৰু কেইদিনমান ৰখিবি। আৰু বহুতে সুধি আছা মই এতিয়া কি স্কলাৰশ্বিপ এপ্লাই কৰিম আৰু বহুতে কৈ আছা তুমি OBC স্কলাৰশ্বিপটো এপ্লাই কৰা। মই ভাবি পোৱা নাই কি স্কলাৰশ্বিপ এপ্লাই কৰিলে ভাল হ'ব, তোমালোকে কমেণ্ট কৰি জনাবাচোন, তেতিয়া মোৰো সুবিধা হ'ব আৰু এই চেনেলটোত মই আগলৈ স্কলাৰশ্বিপ ৰিলেটেড ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম। আৰু এটা তোমালোকৰ কথা কওঁ, মোৰ ভিডিঅ'খনত ছাবস্ক্ৰাইবাৰ পাৰ্চেণ্টেজ যদি ক'বলৈ যাওঁ মই 100%ৰ ভিতৰত 3.8%হে মোক ছাবস্ক্ৰাইব কৰে। আশা কৰোঁ তোমালোকে ছাবস্ক্ৰাইব কৰিবা যদি মোৰ ভিডিঅ'বোৰ যদি তোমালোকৰ অলপো সহায় হয়। আকৌ লগ পাম নতুন এটা ভিডিঅ' হৈ যায়, তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।